আপোনালোকৰ নিউজ চেনেলত ইতিমধ্যেই এইটো বাতৰি সম্প্ৰচাৰ হৈ গৈছে যে টিংৰাই চাৰিআলিৰ মাজমজিয়াত বহু মাটি এনেকুৱা মাটি আছে, বহু চৰকাৰী মাটি আছে যিবিলাক মাটিত কিছুমান ব্যক্তি বা কিছুমান পৰিয়ালে অবৈধভাৱে তেওঁলোকে গৃহ নিৰ্মাণ কৰি থৈছে বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মাটিডোখৰ তেওঁলোকে আবদ্ধ কৰি ৰাখিছে। এতিয়া বীৰ লাচিত থানা অসম টিংৰাই চাৰিআলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি প্ৰায় এক মাহ মানৰ আগতে টেঙাখাত ৰাজহ চক্ৰ বিষয়া মহোদয় আৰু দুলীয়াজান সমজিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে এই যিসকল চৰকাৰী ভূমিত অবৈধভাৱে কিছুমানে ঘৰ নিৰ্মাণ কৰিছে বা ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ এই মাটিবিলাক যাতে বেদখলমুক্ত কৰিব লাগে অতি সোনকালে প্ৰশাসনক আমি অনুৰোধ জনাইছিলোঁ। এতিয়া কথা হ'ল কি, আজি এক মাহ পাৰ হৈ যোৱাৰ পিছতো কিন্তু প্ৰশাসনৰ ফালৰ পৰা বা ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ ফালৰ পৰাই হওক বা সমজিলা আয়ুক্ত মহোদয়ৰ ফালৰ পৰাই হওক আমি কোনো ধৰণৰ এটা ভাল ফল আমি দেখিবলৈ পোৱা নাই। তাৰ মাজতে মই আৰু এটা কথা কৈছোঁ, টিংৰাই চাৰিআলি হাইস্কুলখন স্থাপন হৈছিলে আপোনাৰ 1972। মোৰ ওচৰত এখন কাগজ আহি পৰিছে, গভৰ্ণমেণ্ট অফ আছাম, ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ছাব ডেপুটি কালেক্টৰ নাহৰকটীয়া চাৰ্কুল নাহৰকটীয়া, ডেট লিখা আছে 21 ছেপ্টেম্বৰ 1979। ইয়াত স্পষ্ট ভাষাত লিখা আছে চাৰ্টিফাইড ডেট লেণ্ড মেজাৰিং 13 বিঘা 3 কঠা 14 লোচা covered by Dag number 168 has been allotted in the name of the Tingrai Sariali High School Vide memo number ISR 17/76/PT.1/6294 Dibrugarh dated the 28th December 1978 and the land is under the occupation of the said school and the school building and playground exist on that plot of land. ইয়াত সিগনেচাৰ কৰিছে সাব ডেপুটি কালেক্টৰ নাহৰকটীয়া চাৰ্কুল ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। এটা কথা হ'ল 1979তে এই মাটিখিনি আমাৰ টিংৰাই চাৰিআলি হাইস্কুলৰ কাৰণে এলটমেণ্ট হৈছিলে, কিন্তু পিছলে কি হ'ল আমাৰ সেই মাটিখিনি অবৈধ কিছুমান ব্যক্তিয়ে বেদখল কৰিবলৈ ল'লে। তাৰ প্ৰমাণস্বৰূপে এখন স্মাৰকপত্ৰ মোৰ লগত আছে। 22/3/2017 চনতে স্কুলৰ যি হেৰি আছে পৰিচালনা বিভাগ আছে, তেতিয়াৰ প্ৰেচিডেণ্ট আছিলে ছবিলাল উপাধ্যায় আৰু হেডমাষ্টৰ আমাৰ শ্ৰদ্ধাৰ ৰূপলাল গগৈ ডাঙৰীয়া, তেখেত আছিলে আমাৰ হেডমাষ্টৰ। ইয়াত স্পষ্টকৈ লিখিছে হেৰিখনত স্মাৰকপত্ৰখনত যে প্ৰতি মাননীয় টেঙাখাত ৰাজহ চক্ৰ বিষয়া মহোদয় টেঙাখাত ৰাজহ চক্ৰ ডিব্ৰুগড় অসম বিষয় বিদ্যালয়ৰ খেলপথাৰৰ মাটি বেদখলমুক্ত কৰি সীমা চমজাই দিবৰ বাবে আবেদন। 2017 চনত স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো কিন্তু ৰাজহ চক্ৰ বিষয়াৰ পৰা বা কোনো প্ৰশাসনৰ পৰা কোনো বিহিত ব্যৱস্থা লোৱা নহ'ল সেই মাটিখিনি যিসকল মানুহে অবৈধভাৱে বেদখল কৰি ৰাখিছে। আৰু সেই সময়ত প্ৰতিলিপি প্ৰেৰণ কৰিছিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয় আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়। তাৰপিছত 2017 চনৰ পিছত আৰু এখন কাগজ আহিছে মোৰ ওচৰলৈ 6/12/2021। সেই সময়ৰ স্কুল কৰ্তৃপক্ষ আছিলে পৰিচালনা সমিতিত আছিলে প্ৰেচিডেণ্ট দিলিৰাম শৰ্মা আৰু মেম্বাৰ ছেক্ৰেটাৰী বৰ্তমানৰ আমাৰ প্ৰধান শিক্ষক শ্যামল সেনাপতি ডাঙৰীয়া। ইয়াতো স্পষ্ট লিখা আছে প্ৰতি মাননীয় ৰাজহ চক্ৰ বিষয়া মহোদয় টেঙাখাত ৰাজহ চক্ৰ টেঙাখাত ডিব্ৰুগড় অসম বিষয় বিদ্যালয়ৰ খেলপথাৰৰ মাটি বেআইনীভাৱে জব্দ কৰাৰ সন্দৰ্ভত। ইয়াত লিখা আছে সন্মানপূৰ্বক বিনীত নিবেদন এই যে খেৰেমীয়া মৌজাৰ অন্তৰ্গত টিংৰাই চাৰিআলি অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠানটি হ'ল টিংৰাই চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়ৰ একমাত্ৰ খেলপথাৰখন টিংৰাই ডুমগাঁৱৰ বুঢ়ীদিহিং নদীৰ কাষৰ 168 নং দাগৰ 13 বিঘা 3 কঠা 14 লোচা মাটিত আছে। বৰ্তমানত উক্ত মাটিত কিছু লোকে স্বইচ্ছাই ঘৰ দুৱাৰ সাজি জব্দ কৰি নিজৰ দখল কৰি আহিছে। গতিকে মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ যে বিদ্যালয়ৰ খেলপথাৰৰ চাৰিওসীমা বেদখলকাৰীসকলৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ে যেন। এতিয়া কথা হ'ল 2021 চনতো স্কুল কৰ্তৃপক্ষৰ পৰা মেমৰেণ্ডাম দিয়া হৈছিলে। এতিয়া কথা হ'ল ৰিচেণ্টলি বীৰ লাচিত থানা অসম টিংৰাই চাৰিআলি আঞ্চলিক সমিতিৰ তৰফৰ পৰাও আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিন্তু তাৰ পিছতো বাৰম্বাৰ যিটো আজি অত বছৰৰ পৰা ইয়াৰ মাজতো যদি স্মাৰকপত্ৰ দিছে সেইখিনি বাৰু মোৰ ওচৰত নাই, কিন্তু কথা হ'ল কি বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰি থকাৰ পিছতো প্ৰশাসনৰ পৰা কিয় এই মাটিডোখৰ
এই স্কুলৰ মাটিডোখৰ কিয় আজিলৈকে বেদখলমুক্ত কৰি দিয়া নাই? কাৰ চৰ্ত ছায়াত বা কাৰ কিছুমান মেনেজমেণ্টতে হওক বা আশিক তুষ্টতে হওক মানে আজি প্ৰশাসনে কি ভয় কৰিছে নেকি? টিঙেৰ চাৰিআলি গোটেই অঞ্চলটোত গোটেই খেৰেমীয়া মৌজাটোত হাইস্কুল বুলিবলৈ আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বুলিবলৈ আমাৰ টিঙেৰ চাৰিআলি হাইস্কুলখনেই আছে, কিন্তু তৎসত্ত্বেও স্কুলখনৰ এখন খেলপথাৰ যে আজি বেদখলমুক্ত যে কৰিবলৈ যে প্ৰশাসনে যে আগবাঢ়ি অহা নাই, কিয় অহা নাই তাক লৈ আমাৰ কিন্তু কিছু ৰহস্যৰ আমি গোন্ধ পাইছোঁ। আৰু মই স্পষ্টভাৱে আজি আপোনালোকৰ চেনেলৰ যোগেদি মই পোনপটীয়াকৈ মই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, যদি আপুনি এই বাতৰিটো যদি চাবলৈ যদি পায় বা কাৰোবাৰ সূত্ৰে যদি আপুনি গম পায়, গতিকে আমি বীৰ লাচিত নায়ক অসম টিঙেৰ চাৰিআলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনাক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে প্ৰশাসনক এই যিসকল মানুহে অবৈধভাৱে এই বেদখল কৰি আছে তেওঁলোকক বিহিত ব্যৱস্থা ল'বৰ বাবে আপুনি এটা চোকা এটা আপুনি দিয়ক, প্ৰশাসনক আপুনি নিৰ্দেশ জাৰি কৰক। ধন্যবাদ।